ৰবিবাৰে তোমালোকৰ পৰীক্ষা সো এতিয়া তোমালোকলৈ আলোচনা কৰিম তোমালোকৰ যেটো এনেকুৱা প্ৰশ্ন তোমালোকে দেখা পাইছা এমএটি পেপাৰখনত আৰু মই সম্পূৰ্ণ ডিসকাস কৰিম তোমালোকে লাষ্টলৈকে ভিডিওটো চাবা ছাত্ৰছাত্ৰীসকল কি দি আছে 25 যদি 37 হয় তেন্তে 49 কি হ'ব কেনেকৈ আমি প্ৰথম চালো 25 ৰ পৰা 37 কেনেকৈ পালো তাৰ বাবে চাম চোৱা আমি যে চাও 5 5 গুণ কিমান 5 যদি দুটা পূৰণ কৰো 5 5 গুণ কিমান হ'ব 5 5 গুণ 25 হ'ব হয়নে কিন্তু আছে কিমান 25 পালো তাৰ পিছত 37 পালো কিন্তু কি হ'ব আকৌ তোমালোকে কি কৰিবা 6 6 গুণ কিমান হ'ব 36 গতে 36 ল 1 পূৰণ কৰিলে কিমান পাবা 37 পাবা ঠিক আছে তোমালোকে কি কৰিব লাগিব প্ৰথমতে এত মিল কেনেকৈ আছে আমি 25 পালো কেনেকৈ 5 দুটা পূৰণ কৰোতে 25 পালো 37 কেনেকৈ পালো 6 দুটা পূৰণ কৰিলে 37 36 ল এক এটা যোগ কৰিলে কিমান পাম 37 পাম ঠিক আছে তাৰ পিছত কিমান 49 কেনেকৈ 49 পালো 7 পূৰণ কৰোতে কিমান পালো 7 7 গুণ 49 পালো ঠিক আছে 7 7 49 পালো তাৰ পিছত তোমালোকে একেদৰে 8 8 এবাৰ পূৰণ কি কৰিব লাগিব 8 পূৰণ কৰিব লাগিব 8 পূৰণ 8 8 গুণ কিমান হ'ব 66 গতে এক এটা যোগ কৰিলে কিমান হ'ব 65 হ'ব ঠিক আছে বুজি পাইছা आंसर কিমান হ'ব ইয়াত आंसर কত আছে आंसरটো চাও তেতিয়া হলে আমি 65 পাম 65 পাম आंसर টো কত আছে 65 কোনটো এইটো 65 বি টো হ'ব শুদ্ধ উত্তৰ এ দেখা পাইছে তোমালে 5 দুটা পূৰণ কৰা 5 5 25 পাইছো 6 দুটা পূৰণ কৰা 6 6 36 36 ল এক এটা যোগ কৰোতে কিমান পালো 37 হ'ব ঠিক আছে 37 37 আছে না আছে তাৰ পিছত নেক্সট 49 কি পালো 7 দুটা পূৰণ কৰোতে কিমান পালো 49 পালো নেক্সট 8 দুটা পূৰণ কৰিলে কিমান হ'ব 66 লগ এটা এক যোগ কৰিলে কিমান হ'ব 66 একে 65 হ'ব आंसर ঠিক আছে 65 হ'ব বুজি পালা তাৰ পিছত দ্বিতীয় প্ৰশ্নটো গৈছো এনেকুৱা যিকোনো প্ৰশ্ন আহিলে তোমালোকে এটা কৰিব পাৰা ইয়াত চোৱা তাৰ পিছত কি আছে দুই নম্বৰটো কি আছে 5 ইয়াত কিমান 36 আছে গতিকে তোমালোকে কি কৰিবা ইয়াত 5 আছে নহয়নে 5 থাকিল তোমালোকে কি কৰিবা তাৰ পিছৰ সংখ্যাটো কিমান আছে 6 আছে 5 ৰ পিছৰ সংখ্যাটো কিমান 6 গতিকে 6 দুটা পূৰণ কৰিবা 6 6 গুণ 37 পাবা কিমান আছে 37 আছে ইয়াত 6 আছে নহয়নে এবাৰ কি কৰিব লাগিব 6 পিছৰ সংখ্যাটো কিমান 7 আছে 7 7 কিমান হ'ব 49 হ'ব ঠিক আছে তোমালোকে কিমান পাবা 49 পাবা গতে 5 আছে 5 ৰ পিছৰ সংখ্যাটো পূৰণ কৰি দিবা 6 6 36 তাৰ 6 লিখিবা আকৌ 6 পিছৰ সংখ্যাটো 7 দুটা পূৰণ কৰিবা 7 7 49 পাবা आंसर এই দেখা পাইছা 49 তাৰ পিছত নেক্সটটো চোৱা তোমালোকে নেক্সটটো কি আছে 2 আছে 5 আছে 7 আছে আৰু তাৰ পিছতটো কিমান হ'ব আমাক লাগে চোৱা তোমালোকে দেখা পাইছা 2 আছে কি আছে 5 আছে মাজত আৰু কি আছে 3 আমি প্ৰাইম নাম্বাৰ কোনকেইটা পাম প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা 2 সংখ্যা 3 5 7 11 13 এইটা হৈছে মৌলিক সংখ্যা 2 3 5 7 11 13 ইয়াত চোৱা তুমি প্ৰথমতে কি পাইছা 2 পাইছা 2 পিছত কি আছে 5 আছে 5 ৰ পিছত কি হ'ব মানে মাজে এটা এটা এৰি যাবা ঠিক আছে 5 ৰ পিছত কি হ'ব 5 ৰ সৰি ঠিক আছে 5 5 ৰ পিছত কি লিখিছে 7 লিখিছে ওকে 7 লিখিছে মানে 2 লিখিছে এটা এৰিছে আকৌ 5 7 লিখিছে আকৌ এটা এৰা তাৰ পিছৰ সংখ্যাটো কিমান 13 হ'ব ইয়াৰ आंसर 13 গতিকে 13 হ'ব দেখা পাইছা তোমালোকে ইয়াত দেখা পাইছা 2 লিখিছে 3 টো লিখা নাই তাৰ পিছত 5 আছে আৰু 7 নিলিখি কোনটো লিখিব লাগিব 7 নিলিখি 11 টো লিখিব নালাগে 7 লিখি 11 টো লিখিব নালাগে তাৰ পিছত 13 টো অৰ্থাৎ চোৱা আকৌ এবাৰ বুজাইছো 2 লিখি কি লিখিছে 5 লিখিছে মানে 3 টো লিখা নাই আকৌ 7 লিখিবলৈ তাৰ পিছৰ প্ৰাইম নম্বৰ কোনটো হ'ব 11 টো লিখি কি লিখিব লাগিব 13 লিখিব লাগিব নিশ্চয় বুজি পাইছা তাৰ পিছত নেক্সট হল এটো কেনেকুৱা হ'ব ছাত্ৰছাত্ৰীসকল ইয়াৰ মাজতে তোমালোক জনাই থওঁ যে আমাৰ অনলাইন ক্লাছ এটা লৈ অহা হৈছে তোমালোকৰ এনএমএছ পৰীক্ষাৰ পিছতে আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব অৰ্থাৎ মানডে পৰা ষ্টাৰ্ট হ'ব সিটো বেছি নহয় মাত্ৰ সিট আছে 100টাৰ প্ৰায় শেষ হৈছে অতি সোনকালে জইন হোৱা যেটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এছএমএছ কৰি তোমালোকে ক্লাছত জইন হ'ব পৰা মেথ সায়েন্স আৰু ইংলিশটো সম্পূৰ্ণ পঢ়োৱা হ'ব ঠিক আছে মনডেৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব কোনোবা ছাত্ৰছাত্ৰী জইন হ'ব বিচাৰে এছএমএছ কৰিলে হ'ল হোৱাটছএপত ঠিক আছে বছৰীয়া পৰীক্ষালৈকে পঢ়াব তাৰ পিছত নেক্সট হৈছে 68 130 68 ৰ পৰা 130 কেনেকৈ পালো তাৰ পিছত ইয়াত কি হলে আমি 380 পাম 350 পাম চোৱা তোমালোকে 4 3টা পূৰণ কৰিলে কিমান হ'ব 4 3টা পূৰণ কৰিলে 4 পূৰণ 4 পূৰণ 4 কিমান হ'ব 64 হ'ব 64
ঠিক আছে 4 তিনিটা পূৰণ কৰিলে কিমান পাবা তোমালোকে চোৱা 4 তিনিটা পূৰণ কৰিলে 64 পাবা লগত আৰু এটা 4 যোগ কৰিবা কিমান হ'ব 68 হ'ব তাৰপিছত 5 তিনিটা পূৰণ কৰিলে কিমান 125 পাবা আৰু লগত 5 এটা যোগ কৰিলে কিমান পায় 130 পায় ঠিক আছে 130 আছে এইবাৰ তোমালোকে চোৱা 6 তিনিটা পূৰণ কৰিলে কিমান 216 ঠিক আছে 6 লগত 6 যোগ কৰিলে কিমান হ'ব 222 হ'ব 7 তিনিটা পূৰণ কৰিলে কিমান 343 লগত 7 যোগ কৰিলে 350 হ'ব ইয়াৰ এনসাৰ গম পাইছা তোমালোকে নিশ্চয় বুজি পাইছা ওটি এনসাৰ ইয়াত কিমান হ'ব 6 তিনিটা পূৰণ কৰিলে 222 হ'ব ইয়াৰ এনসাৰ ওকে তাৰ পিছৰটো 5 নম্বৰ বস্তুটো ইয়াত 122 আছে তাৰপিছত ইয়াত কিমান 170 আছে 170 আছে 122 ৰ পৰা কেনেকৈ 170 পালো আমি যদি 11 দুটা পূৰণ কৰো কিমান হ'ব 11 121 তাৰপিছত লগত এক এটা যোগ কৰিলে 122 পাবা ঠিক আছে 11 দুটা পূৰণ কৰি 11 121 লগত এক যোগ কৰিলে 122 পাবা ঠিক তেনেদৰে 13 দুটা পূৰণ কৰিলে 169 লগত এটা যোগ কৰিলে 170 পাবা ঠিক আছে তাৰপিছত তোমালোকে দেখা পাইছা 290 কেনেকৈ পালো 17 চোৱা ইয়াত মানে 11 13 17 আৰু 19 লম কিয় লম কাৰণ 11টো মৌলিক সংখ্যা 13টো মৌলিক সংখ্যা 17টো মৌলিক সংখ্যা 19টো মৌলিক সংখ্যা গতিকে 17 দুটা পূৰণ কৰিলে 289 পাম লগত এক যোগ কৰিলে 290 হ'ব ইয়াৰ আনসাৰ ঠিক আছে 19 দুটা আমি গম পালো 290 আছে এবাৰ নেক্সট কোনটো 19 পূৰণ কৰিম 19 দুটা 361 লগত এক যোগ কৰিলে 362 হ'ব আনসাৰ কোনটো হ'ব ইয়াৰ শুদ্ধ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত নেক্সটটো চোৱা 6 নম্বৰটো ইয়াত কি আছে 5 আছে 21 5 ৰ পৰা 21 কেনেকৈ পালো আমি যদি চাও 5 5 গুণ কিমান হ'ব 25 25 ৰ পৰা 4 বিয়োগ কৰিলে আমি গম পাও 21 পাও ঠিক তেনেদৰে 7 দুবাৰ পূৰণ কৰিব 7 7 কিমান 49 49 ৰ পৰা আকৌ আমি 6 বিয়োগ কৰিলে কিমান পাও মানে কি চোৱা ইয়াত 5 5 গুণ 25 নহয়নে গতিকে 5 ৰ পৰা 5 ৰ আগৰ সংখ্যাটো কিমান 4 বিয়োগ কৰিবা ইয়াত 7 খান 49 7 ৰ আগৰ সংখ্যাটো কিমান 6 আছে 6 বিয়োগ কৰিবা কিমান পাবা 43 পাবা आंसर ঠিক আছে গতিকে দেখা আছে 5 4 গুণ 20 20 1 21 এনেকুৱাকৈ লিখিব পাৰা তাৰ পিছত আমি 7 6 গুণ 42 42 1 43 এনেকৈ উত্তৰটো ওলাই তোমালোকে যেটো সুবিধা বা হেতুত কৰিলে হ'ল নেক্সট হৈছে 7 নম্বৰটো হৈছে 431 ৰ পৰা আমি 12 কেনেকৈ পালো আৰু 345 কি হ'ব আমি যদি চাও তেতিয়া হলে 431 কেনেকৈ পালো চোৱা এই 431 আছে না এই 4 টো যোগ কৰিবা 4 তাৰ পিছত 3 আৰু 1 হয়না 7 3 গুণ 12 12 1 13 7 1 7 3 12 12 1 গুণ 12 হ'ব ঠিক আছে 4 3 গুণ এই গোটাকেইটা সংখ্যা কি কৰিব পূৰণ কৰিব 7 3 12 12 1 গুণ 12 হ'ব आंसर ঠিক আছে নেক্সট 345 কেনেকৈ লিখিবা 3 আছে 3 লিখিবা 4 আছে 4 লিখিবা 5 আছে লিখিবা 3 4 গুণ 12 5 4 5 গুণ 3 4 গুণ 12 5 12 60 হ'ব ইয়াৰ आंसर ঠিক আছে ওইটা 60 কত আছে b2 হ'ব ইয়াৰ শুদ্ধ সৰি 60 কোনটো আছে 60 হ'ব ইয়াৰ b2 নেক্সট নেক্সট 12 ৰ পৰা আমি কেনেকৈ 7 পালো 16 ৰ পৰা কি হ'ব আমাক লাগে ওইটা 12 ক যদি তোমালোকে কি কৰা 2 ৰে হৰণ কৰা কেতিয়াবা 6 বা 6 লগত এক যোগ কৰিলে কিমান পায় 7 পায় তে 16 ক যদি আমি চাও 16 ক 2 ৰে হৰণ কৰিলে 8 বা 8 লগত এক যোগ কৰিলে কিমান পায় 9 পায় ওইটা आंसर ইতে ছাত্ৰছাত্ৰীসকল মই 8টা প্ৰশ্ন আলোচনা কৰিলো আৰু তোমালোকে ভালদৰে চাবা আৰু লগতে তোমালোকে যদি ইচ্ছা কৰা তেতিয়া হলে আমাৰ ক্লাছ জয়েন হ'ব পাৰিবা ক্লাছ মানে ইবুক এখন পাবা লগতে নোটছ বিলাক পাবা সম্পূৰ্ণ নোটছ পাবা মাত্ৰ 50 টকাতে লাভ কৰিব পাৰিবা তোমালোকে হেতু তোমালোকে লব বিচাৰিলে লব পাৰা সম্পূৰ্ণভাৱে আগৰ ক্লাছ বিলাকো পাই থাকিবা আৰু যদি আমাৰ নেক্সট মানডেৰ পৰা যেটো হ'ব ক্লাছ টেক্সৰ সেই ক্লাছটোত জয়েন হলে বেছি উপকৃত হ'ব পাৰা মাত্ৰ 119 টকাত কোনোবা ষ্টুডেন্ট যে জয়েন হ'ব বিচাৰে হ'ব পাৰে এতিয়া বহুত ছাত্ৰ জয়েন হৈছে ঠিক আছে সোনকালে এডমিশনটো লৈ লোৱা বাই